এই যে পদুমী জীয়েক যে শ্ৰুতি যে বা ইমান বগা হলো এজনী দেখিছনে একে দেখাই শুনা ইমান ধুনীয়া গোটেই ৰঙা বগা হৈ থাকে তাইক ল'ৰা এটা চাব আহিলে নহয় একেবাৰে তাইক চাই একে পচন্দ কৰিলে অহা মাহত বিয়া মাতিছেনে মাতিছে মোক মাতিছে মানে বিয়ালৈ মানে তোক নিবলৈ হলে এতিয়া মোক গোটেই এখন সন্মান সিয়ে খাও বুজিছ বেয়া নাপাবি কি কৰিম এতিয়া সেইজনী মেট্ৰিক ফেইল তথাপিও তাই ধুনীয়া ল'ৰা এটা পালে ইঞ্জিনিয়াৰহে পাইছে গম পাইছ তই সেইকাৰণে কৈছো তই এবাৰ ভালকে ইণ্টাৰভিউ দিবি গম পাইছ দুবাৰকে তই ফেইল কৰিলি আৰু এবাৰ যদি নাক কাণ কাট নহয় হ'ল আৰু মোৰ ফালে তই তোৰ চেহেৰাটো চাই পেলাই তই যদি চাকৰি এটা পাওঁ ভাল ল'ৰা এটা পাবি দেখাবি এইবাৰ বহুত মন প্ৰাণ দি পেলাই মই একে দূৰত এইবাৰ মই পামেই চেষ্টা কৰিবি নহ'লে কি হ'ব আমাৰ নিচিনা মানুহৰ কোনো সন্মান নাপাবি বিয়া দিছে তুমি অকলে যাবা ন মোক অকলে মাতিছে জানো তোক কেলে নামাতিলে মই গৈ আহিম দে তই ঘৰতে থাকিবি ঘৰৰ কামকেইটা কৰিবি মই গৈ আহিম মা সেইদিনা যে ল'ৰা এটা খবৰ আহিছিল কি হ'ল ফটো যে শুনিছিল মোক দিলো তোমাৰ তোক মই কথাটো ক'ম বুলি ভাবি কোৱাই হোৱা নাছিলে বুজিছ কি জানো আই তোৰ ফটোখনতকৈ তোৰ মুখখন অতিপাত ক'লা সেইকাৰণে তোক পচন্দই নকৰিলে সেইকাৰণে কৈছোঁ চাকৰি এটা ল নহ'লে আৰু মুখখন অতিপাত ক'লাতকৈ তোৰ মুখখন অতিপাত ক'লা আই ঘৰলৈ যা মই ৰীতাহঁতৰ ঘৰৰ পৰা আহোঁ ঢেঁকীটো অকণমান লাগি দিব লাগে বোলে 200 টকা এটা দিব আমাৰ নিচিনা মানুহনো কি আৰু মাতিছে যেতিয়া গৈ আহোঁ দে তই ঘৰলৈ যাবিগৈ দেই মোৰ বাৰু সঁচাকৈ ক'লা নেকি ৰূপা কলিমাই ৰ'বা না মোৰ নাম কলিমাই নহয় মোৰ নাম আছে ৰবি না আজি মাতিছোঁ বুলি কি অকণমানো আচৰিত লগা নাই নহয় কি জানো তোৰ নিচিনা এটাই মাতিব বুলি মই প্ৰয়োজন বুলি নকৰোঁ নহয় দিনে দিনাচোন বৰ ধুনীয়া হৈ গৈ আছ মোৰ কলিমাইজনী মোৰ নাম আছে মোৰ নাম দি নাথাকিবি বেয়া পালা নেকি তুমি ৰূপা কথা এটা আছিল তোৰ লগত কি তইহে মোক সৰুৰ পৰা বেয়া বুলি ভাবি থাক আচলতে কি জান চিধা চিধি কথাটো ক আৰে কথাটো শুন না মানুহ যদি যিমান ক'লা খংটোচোন বৰ বেছি গৰমটো তোৰ কাম আছে ঘৰত কি ক'ব আছে ক মোক বাৰু তোৰ কেনেকুৱা লাগে ভালে লাগে কেনেকুৱা লাগে ভালে লাগে সঁচাই কৈছ না নহয় মিছাই কৈছো শুন না মানে মোক নাই কিয় এনেকৈ আছো মই বেয়া পাওঁ তই যেতিয়া ইমানজনী আছিলি ন মই তেতিয়াৰ পৰাই তোক ভাল পাওঁ আজি সেইকাৰণেতো আজি এজনী ছোৱালীও হেৰি কৰা নাই মোৰ লগতে লাগি থাকে ছোৱালীবোৰ বাবে এনেকেই কয় মই জানো তইও তেনেকুৱাৰে এটা নহয় বে মই আজিলৈকে যিমান ছোৱালীৰ লগত কথা পাতিছোঁ সুধি চাবি মই পাতিছোঁ নে সিহঁতে মোৰ লগত পাতিব চেষ্টা কৰে চা এই ঋতিকা কিন্তু আজিলৈকে কাৰো ছোৱালীৰ পিছত পৰি থকা নাই দেই তোৰ কাৰণেহে কৈছোঁ তোক ভাল লাগিল বুলি ক'লোঁ আৰু বাকী নিজে ভাবি চাবি আৰু তই ল মোৰ নাম্বাৰ ৰাতিলৈ ফোন কৰিবি যা কাৰ লগত যে কথা পাতিব লগা হৈছে কলিমাক মই ভাল পাম হেল্ল' ৰিয়াজ তোৰ কাম হৈ গ'ল কি বে নোৱাৰিম বুলি ভাবিছিলি কি কাক চেলেঞ্জ মাৰিছ ঋতিক হয় মোৰ নাম কি দুনিয়াখনৰ চব কি 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 অবে মিছা কথা কিয় ক'ম বে মই 10টামান নাম্বাৰ দি থৈ আহিছোঁ কলিমাইক পুতৰ মোৰ বাই হাত কা খেল হে কি সেইটো নম্বৰ দিয়া নাই এক্সটাৰ্নেল নাম্বাৰ যে আছে যিটো নম্বৰ দি মই চেনি খাওঁ সেইটো নম্বৰ দি থৈ আহিছোঁ ফোন নাম্বাৰকে থাকিব পাৰিব নেকি তাই যি চেনি দিছোঁ বোলো সৰুৰ পৰাই ভাল পাওঁ তোক তাইৰ নিচিনাজনী মই সৰুৰ পৰাই ভাল পাম তকনি মই মৰিয়ে নগ'লো কিয়
কি কবে চাকৰি দুবাৰকে ইণ্টাৰভিউ ফেইল কৰিছে তাই চাকৰি পাব তাই ক'লা মুখখন দেখি পেলাই চাগে তাই ইণ্টাৰভিউত ফেইল হৈ যায় তালেও চাকৰি নাপায় কি কবে দে হ'ব দে পাৰ্টি গৈ আছো কিহৰ পাৰ্টি সেয়া পাৰ্টিৰ কথা কোৱা নাই শিখৰ দুটা নিম সেয়া খাবি পিছত তোৰটো দি থাকিবি পতাই দেখাই আছো তই যদি গপচকে পাৰ্টি নিদিয় মোৰ নামো ঋতিক নহয় সুদাৰ নেৰিম কেলা হ'ব দে নাম্বাৰটো ভালেই কি অত ছোৱালী থকাৰ ভিতৰত পালে যে মানে কিয় কিবা এটাতো নিশ্চয় আছে এনেনো কি প্ৰপ'জ কৰিম কিবা ভাবিলে ভাল লাগে মৰতি কি ভাবি আছ নাই মই আহি পেলাই পালোহি তই অথনিৰ পৰা ইয়াতে বহি বহি ভাবি আছ এই ঘৰৰ কাম কোনে কৰিব কিবা এটা ক'লা হৈ জন্ম ললি আৰু তোৰ পৰা যে মোৰ শান্তি নোহোৱা হৈছে উঠ ঘৰ কাম কৰগে দেখাতো নহ'ল কামতো নহ'ল যে কি কৰিবলৈ জন্ম হলি তই মোৰ তেজটো পৰা খাবলৈহে জন্ম হলি আৰু বুজিছ উপায় নাইকিয়া হৈছে আৰু মোৰ কি কথা আছিল সোনকালে ক মায়ে কাম কৰিব দিছে গম পালে মোক থুকুচিব ইয়াত মনে মনে তোৰ লগত কথা পাতি থকা ক কি কথা আছে সোনকালে কি তই মোৰ গাত কি এনেকুৱা দেখিলি যে একে মোক পচন্দ লাগে তোৰ একদম পচন্দ লাগি গ'ল কিয় বা প্ৰপ'জ কৰিলে কচোন মোক কথা ক'ব আহিছেহি মোক ভাল লাগে আই তোৰ ক'লা ছোৱালীজনীহে পচন্দ লাগিল নে অত ছোৱালী থকাৰ ভিতৰত হ'ব দে নহ'লে মই ভাবি পেলাই ক'ম তোক ৰাতি হ'ব মই এতিয়া কাম কৰোঁ মই তোৰ লগত লেকচাৰ মাৰি দিব সময় নাই এতিয়া মই ৰাতি ফোন কৰিম কোৱা নাই নেকি হ'ব ৰাখ বাই এইটো বাই বেয়া গৰম লাগিছে মা কি হ'ল ভাত খালানে তুমি মই বাঢ়ি থৈছিলোঁ খালো নেকি হা তই খালি নে নাই মই খোৱা নাই খাম দিয়া অকণ দেৰিকে তুমি মোৰ মূৰটো বৰ বিষাই আছে সেইকাৰণে খাই লৈ শুৱে নেকি তুমি অকণ শুই লোৱাচোন হ'ব দে তই খাই ল'বি দেই ফোন এটাকে কৰি লওঁ ৰ হেল্ল' কি আছিল ক মা শুই আছে সোনকালে ক হয় নেকি হেল্ল' দেখা মনত পৰিল তোমাৰ কথা ভাবি আছো তুমি কি কৰি আছা কিনো কি কথা আছে কৈ থাকে ফোন এটা কৰিব দিছো ভালকে কথা পাতো বোলো দুইটাই কি কথা আছে ক মানে কথা পাতিব সময় নাই কি মা শুলে শুন না তই বৰ লেবেল হৈছে কথাটো শুন তই ক মোক ঘনী হ'ব মন আছে নেকি তোৰ মই ধেমালি কৰিব সময় নাই যিটো কৈছো সেইটো ক ভাল পাওঁ কেলাটো ৰিপ্লাইটো দিবিও সোনকালে তোৰ প্ৰেমত মই হাবু ডাবু খাই আছো কি তই মোৰ প্ৰেমত হাবু ডাবু খাই আছ কোৱা এতিয়া মোৰ কলিজাজনীয়ে কিহেদি ভাত খালা ভাত এনেই বহি আছো ভাত খোৱাই নাই
তোক বোলো আগে ফোনটো কৰি লৈ এতিয়া ফ্ৰী আছো মা খুলে মানে খাব আইও তই মোক ঘৰ এনি ক'ব আহিছিলি খাব যা ৰাখ নহ'লে পিছত ফোন কৰিম কাইলৈ লগ কৰিবি নেকি লগ কৰিবি কাইলৈ হ'ব নহ'লে আহিবি ফুকনৰ ঘৰৰ পিছফালে পথাৰখনত হ'ব দে ৰাখিছোঁ হা বাই সভ্যটো বাই আজি মই মোৰ ভাল পোৱা পাই গ'লোঁ য়েছ আই লাভ ইউ ঋতিক কিয় ভাবিয়ে ভাল লাগিছে মায়ে গম পালে যে কিমান সুখী হ'ব মই ধুনীয়া হৈছে নি ইমান কি দেখোন মোক কৈছে মই ধুনীয়া হৈ গৈছে ধুনীয়া ঐ আইনাখনৰ ওচৰত হোৱাই নাই নে তোৰ উঠিব ৰবা না অকল লিপষ্টিক লগাব নিদিয়া তেতিয়াৰ পৰা চাই আছো আইনাখনৰ ওচৰতে আছ কিনো ভুন ভুনাই আছ নাই একো ভুন ভুনোৱা নাই কোনেনো কি জানিব মোৰ যে অ মা মই চিম্পিহঁতৰ ঘৰৰ পৰা আহোঁ কাম কৰিলি কৰিলোঁ ৰাজা সোনকালে আহিবি দেই দেৰি নকৰিবি অ মা মুখখন ভাল হৈ আছেনে সদায় যেনেকুৱা দেখো সেনেকুৱাই দেখিছো আৰু কি বেলেগ দেখিবলৈ হয়গে কিবা বেলেগ অকণমান ক'লা ক'লাই আৰু কি দেখিব লাগে মই মইহে জানো ধুনীয়া হৈছিল যে মোক ঋতিকে কৈছিল নহয় মায়ে সদায় মোক দেখিয়ে থাকে ক'ততো মোক ভাল দেখিব একেই দেখি পালে জানো এজনী জানি ইমান ধুনীয়া লাগিছে ধুনীয়া সুধি আছে চানে ফোন বেছি আছে তাইহে জানিব আহিলা আজি ইমান ধুনীয়া লাগিছে চাইনে বিচাৰ কিয় কম কোৱা কিয় মাতিছিলা ৰাতি যে কৈছিলো কথাটো এনচাৰটো নোপোৱাৰ কাৰণে মই গোটেই ৰাতি টোপনি নাহিল হ'ব মোক নমোৱাটো অ'কে সঁচানে এই এনেকে নকৰিবা যে ব'লা ফুৰাই লৈ আহিম তাক কথা পাতিম এতিয়া কোৱা বাকী তোমাৰ যে ইণ্টাৰভিউ কেনেকুৱা চলি আছে ইণ্টাৰভিউ দুবাৰ দিছিলোঁ বাৰু সেই দুটাত 30ৰ তলত আহিছিল এইবাৰ মই অলপ বহুত হেৰি কৰিছোঁ মানে ইণ্টাৰভিউ কষ্ট কৰিছোঁ এবাৰ কি হয় নাজানো আৰু পাবা চিন্তা কৰিব নালাগে লাগে এইবাৰ পাম বুলি মোৰ আশীৰ্বাদ তোমাৰ লগত আছে নহয় মোৰ জানজনী নাপালে কোনে পাব নহয়নে বাৰু মোৰ ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ডজনী বাকী কোৱা কিয় ভাল পাওঁ মোক আকাশত যিমান তৰা আছে তাতকৈ অধিক হয়নে মই কিমান ভাল পাওঁ জানা তোমাক কিমান এই কলিজাখন ফালি চোৱা নিজে চাই চোৱা দুষ্ট ল'ৰা কি ক'বা তোমাৰ প্ৰেমতে হৈছো কেনেকুৱা ঘৰত ভালে কোনেনো ইমান ফোন মাৰি থাকে ইমান ফোন আহে যে তোমাৰ চাওঁ মোবাইলটো দিয়া নাই নহয় এই মোৰ যে কোম্পানীটোত যে সোমাই আছো কোম্পানী এমপ্লয়ীগৰাকীয়ে বৰ ফোন কৰি থাকে বেছি ছোৱালী মানুহে কোনো দেখোন যেতিয়া কথা পাতোতেও ছোৱালী থাকে তাত ছোৱালীও কাম কৰে ল'ৰাই কাম কৰে তুমি বিজনেছহে কৰি আছা ন কিয় মোতকৈ ধনী ল'ৰা পাই গ'লে গুচি যাবা নেকি ঐ ঋতিক কি হ'ল বাহ নতুন মাল পাতালি নেকি ঐ বা হ'ব দে মই যাওঁ তোৰে দিন আৰু যা কি হ'ল ক'লে যে একো নক'লা
কি হ'ব লাগে এইবোৰক কৈ লাভ নাই নহয় কিন্তু মানুহ জ্বলিব তোমাৰতো লগৰে হয় কিয় জ্বলিব তুমি বুজি নোপোৱা এইবোৰ কথা কোৱা তোমাৰ কথা কোৱা তোমাৰ লগত কথা পাতিবহে আহিছোঁ মই হ'ব দিয়া মই যাওঁ মায়ে গালি দিব ইমান সোনকালে যাবানে ইমান বছৰৰ পৰা ভাল পাই আছোঁ তোমাক ইমান সোনকালে এৰি দিব নোৱাৰোঁতো যাবলৈ দিব নোৱাৰোঁ হ'ব হ'ব তোমাৰ ডাইলগ থোৱাহে দিয়া দিয়া যোৱা ব'লা উঠা দেহা এবাৰ ভাল পাওঁ বুলি কৈ যোৱা আকৌ পাওঁ দিয়া মুখখনহে চোৱা কৰি লৈছোঁ কঁকাল থাকিবি কি হ'ল হৈছে কি হে সেইজনী ঐ কলি কি হৈছে এইটো কিনো কলি কলি কৰি থকা সদায় সদায় কিমান ইমান ফূৰ্তি কিহৰ কাৰণে ফূৰ্তি লগা কথা আকৌ লাজে লাগিছে মোৰ কিয় পুৰস্কাৰ চুৰস্কাৰ পাই আহিলি নেকি বাৰু তেনেকুৱা নিচিনা জানো পাই এজনী আকৌ কিবা হ'ল বল বলাই ভিতৰলৈ বল মা আহা না গৈছো দে ক কি হ'ল এতিয়া ইমান হুলস্থুল কৰি আছো যে মই কাক ভাল পাওঁ জানানে এইটো আকৌ কি কথা আকৌ কোৱা না কাক পাওঁ মোক পাওঁ সেইটো কথা কোৱা নাই মই বিয়া কাৰ লগত হ'ম তই ল'ৰা নোপোৱাকে ক'ত বিয়া হবিগে পালো কাৰণেতো কৈছো কোৱা না ক এতিয়া মই শুনো ক কি হ'ল ৰমলা পুতেক যে এইটি ৰমলা পুতেক তাৰ কি হ'ল আকৌ সি মোক প্ৰপ'জ কৰিছে এই ইটিক যে ইমান ধনী ঘৰ আৰু ইমান বগাই জগাই ল'ৰাটো ইমান ভাল ঘৰ ল'ৰাটো আমাৰ নিচিনা দুখীয়া মানুহৰ তোৰ এই ক'লা মুখৰ মানুহজনীক জানো ভাল পাব মোক ভাল পাই আকৌ প্ৰপ'জ কৰিছে নিজে হেৰি না চাই প্ৰপ'জ কৰা আজিলৈকে 6 দিন হ'ল বুজিছা তই মোক কোৱাই নাই যে এতিয়াহে কৈছ যে মই ভাবিছোঁ তোমাক ছাৰপ্ৰাইজ দিওঁ গোটেই এখন গাঁৱত যে তাৰ কথা মই শুনিয়ে থাকোঁ বুজিছ বেলেগ বেলেগ ছোৱালীৰ লগত লিংলাং চলি থাকে সি জানো তোক সঁচাকৈ ভাল পায় জানো আকৌ পিছত ঠগাই নগ'লেই হ'ল আৰু মই জানো সি নঠগাই সি বহুত ভাল ল'ৰা জানো আৰু বুজিছনে মোৰ বৰ ভয় লাগিছে বুকুখন কিবাকে ধিম ধিমকৈ উঠিছে বুজিছনে সি যে এইবোৰ যে ছোৱালীৰ লগত যে কথা পাতে হয় সেইবোৰ অফিচৰ মানে কিহৰ সিহঁতৰ হেৰিয়াত থাকে ন সেইবোৰৰ লগত আৰু সিহঁতে নিজে নাম্বাৰ দিয়ে আৰু কথা পাতে সেইবোৰ ছোৱালীৰ লগত সি ইমান কথা নাপাতে সিহঁতে নিজেই জোৰজবস্তি কথা পাতিব বিচাৰে বুজিছা আৰু সেইটো কি আৰু মোৰ নাম্বাৰ নিজে লৈছে নিজে কথা পাতিছে বুজিছানে আৰু কিবা বহুত লাগেনে বাৰু আপোনাক আৰু মোক যে সি যে বহুত অন্তৰৰ পৰা ভাল পায় চাই মই নাজানো সেইবোৰ কিন্তু তই যিটো দেখাত এনেকুৱা তোৰ কিমান বাৰ বিয়া ভাঙিছে আৰু ইয়াক মই কেনেকৈ বিশ্বাস কৰিলোঁ তই ঠগাই ঠগ নাখালেই হ'ল আৰু বুজিছ তই মই চোৱা তুমি খালি মোক ক'লা ক'লা কৈ থাকা চোৱা ঈশ্বৰেহে জানে আৰু ছোৱালীজনী কি হ'ব আৰু এজনী ছোৱালী কোনোবা আহিছে নি মায়ে বা কি কৰি আছে ভিডিঅ' কল কৰিছে নি কৰি লওঁ কি কৰিছা তুমি মোক সদায় ধুনীয়া ধুনীয়া কৈ থাকা এনেই কোৱা নেকি নাজানো আৰু কি কৰিছা কি আছা মই আজি মাক ক'লো নহয় আমাৰ কথাটো কি হ'ল আকৌ ইমান ভয় খাইছে যে মায়ে একো নকৰে মোৰ মা ফ্ৰেণ্ডৰ নিচিনা হয় লাজ লাগে হ'ল দিয়া হ'ব দিয়া বাই
আহিবা এদিন অকলে কিদৰে কৰপা কি কৰি আছ এয়া ফোন এটা কৰিছো বা বাচন কেইটা ধুবলৈ ক'লো তোক মই বোলো ভাত বনাব লাগে বাচন কেইটাও নুধুলি তই ইয়াতে বহিয়ে থাক যে কি কৰি থাক মোবাইলটো লৈ লৈ ভাল পালেও অসুবিধা নাপালেও অসুবিধা ল'ৰা পালেও অসুবিধা নাপালেও অসুবিধা মানে মই কি কৰিম মৰি যাওঁ নহ'লে মই জহনী জাতি মোবাইলটো লৈ হেল বুলি কয় দিনটো কথা পাতি থাকিবি নেকি তই কাম বন কৰিব নালাগে আৰু ঘৰত কাম দেখোন মই কৰোৱেই বাপৰে আহক বাপাই তোক মোবাইলটো দিয়েই নষ্ট কৰিলে মোৰটোত যে কি আছে নহয় তুমি যোৱা মোৰ ওচৰৰ পৰা একে দিম একেবাৰে চৰ মাৰি দিম তোক মোবাইল থোৱা বল বাচন ধুবি বল অকলে অকলে মাৰজনীয়ে কাম কৰি থাকে এই বুঢ়া বয়সত কঁকালটো বিষাই গৈছে গম পাইছ ব'লা কি হ'ব এই ছোৱালীজনী মোৰ হেল্ল' শুনিছা মোক মায়ে যে এনি টাইম বকিয়ে থাকে তুমি সোনকালে মোক লৈ যোৱা না কিয় নিব নোৱাৰা তুমি মোক নে এনে ভাল পাই আছা তুমি কথা পাতিব মন নাযায় তোমালোকৰ লগত আকৌ ফোন কৰিছে কোৱা ভিডিঅ' কল কৰিব লাগে হ'ব কৰিছোঁ হেল্ল' কোৱা কিনো চাল চাল কৰি থাকা তুমি ঐ ওলালি নে তই বাথৰুমৰ পৰা এই তেতিয়াই বাথৰুমত সোমালি আৰু এতিয়ালৈকে ওলাব হোৱা নাই আৰু বাথৰুমত মোবাইল লৈ আহিছে নি কি ভুৱাই আছ তই টেপৰ মাত কি ভুনভুনাই থকা যেন পালো তোৰ যে নহয় আজিকালি একদম ভেকু ভাওনাখন মানে বেলেগেই হৈছে আৰু ভিতৰলৈ যা ভিতৰতে গৈ আছো কাম নাই মানে মাজনীক যে দেখিব মন নোযোৱা হৈ গৈছে গম দিনে দিনে হেল্ল' জান দেখুৱা না কি মানে বাৰে বাৰে ভিডিঅ' কলটো কাটি কাটি দিয়া তুমি কি মা আহি গৈছিল বাথৰুমতো মা সোমাই যায় নেকি তোমাৰ কটোৱে শান্তি নাই দিয়া কলিজাজনী দিয়া দিয়া সোনকালে ফটোকেইখন দিয়া কি ফটো আকৌ যি বিচাৰিছিলোঁ দিয়া আকৌ আৰে বিশ্বাস নাই নেকি তোমাৰ মোৰ ওপৰত আৰু কেইদিনমান ৰখা মোৰ ঘৰ বোৱাৰী কৰি আছো ন তোমাক এইবোৰ আকৌ বিশ্বাস নাই আৰে তুমি মোৰ হক আছে তোমাক চোৱাত দিয়া 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 কলিজাজনী বুৰ্বক ছোৱালী বগা হোৱাহেঁতেনচোন আৰু মজা আছিল ইহঁতকো দি দিওঁ সিহঁতেও চাওক হেল্ল' দোস্ত মজা মালে পিছ দি থৈছো হোৱাটছএপত চা জলদি চা ফোনটো নাৰাখিবি অ' বে সঁচাই মই ভাবা নাছিলোঁ মজা লাগিছে ন বাহিৰেহে ক'লা ৰংটো যদি বগা হোৱা হয় ন গাৰ কি বে সঁচাকে ভাল পাম নেকি এতিয়া মই নাপাওঁ ইহঁতকো দিবিচোন বৰ চাওঁ চাওঁ কৰি থাকে নহয় দি দে ফটোকেইখন দে হ'ব দে ৰাখিছোঁ ফোন ৰূপা যে ৰূপা চিচি ইমান বেয়া ফটো আহিছে চিচি এই কমলে দিলে মোক কমলে এই নেচাইহে পাৰিছোঁ দেই সেই মানুহটো হোৱাটছএপতো দেখিছোঁ ইমাননো বেয়া নে তাই মুখখনটো ক'লা ক'লাই তাই ৰূপেও নাই গুণেও নাই তাই চবফালে হেৰি অসভ্য ছোৱালী স্বভাৱ চৰিত্ৰটো আগৰ পৰাই জানো তাই বেয়া বুলি
মোৰ ছোৱালীজনীৰ নাম লৈ আছে চবে এই ৰূপা ৰূপা এই ৰূপা কি অ ৰূপা অ চাইছনে চালিনে নাই চাইছো কি হৈছে মানে এইবিলাক ঐ কি হৈছে মোৰ ছোৱালীজনীৰ নাম তহঁতে এনেকে লৈ আছ যে কি হৈছে একো হোৱা নাই আপুনি নিজৰ হেৰিটোত চাই লওকগে যাওক আপুনি নিজে আপুনিয়ে চাগে ফটো তুলি দিছিলে এনেকে বদনাম নকৰিবি নিজৰ জীয়েকক চম্ভালিব পৰা নাই পলিমাই চাই ল'ম ৰ তহঁতক মোৰ ছোৱালীজনীক দেখিবলৈ মানে বেয়া হ'ল বুলি তহঁতে বদনাম উলিয়াব আহিছ দেখিছো কাৰণে বদনাম ওলাইছো বল এইবোৰকৰ মুখত চাবও নাপায় আজি দি আছো ৰ ৰূপাটো চৈত্য বেয়া আকৌ জীয়েকৰ কিয় নহব সেইকাৰণেহে আজিলৈকে মানুহটোক নেদেখিলো মাকজনী অকলেহে থাকে মানুহটোতো নাথাকে এৰি থৈ গুচিয়ে গ'ল বিয়া পাতি মাক জীয়েক মিলিবা কি কৰি আছে ঘৰত কোনে কি জানে হয় নে জানে এইবোৰ চাগে হেৰি জীয়েকক দেখাৰ লিখে মানুহ কাষ্টমাৰ গোটাইছে আকৌ পলিমাই মায়েক নীলাজ লাজ নাইকিয়া নাকত লাজ থকা হয় ৰাস্তালৈ ওলাই নাহিল হয় এইবিলাকৰ মুখ চাব নাপায় দেই এয়াচোন তাইৰ ফটো এসোপা চব এই কুলেখনীয়ে মোৰ সন্মান সব শেষ কৰিলে মই আজি কি কৰিলি এইবিলাক কি কৰিলো মই তই এনেকুৱা ফটো কেলে দিছিলি তোক মই কিমান বুজাইছিলো তই চব শেষ কৰি দিলি মোৰ চব শেষ কৰি দিলি বহুত বেয়া মৰি নগলি কিয় তই কিয় জীয়াই আছ তই কিয় মৰি নগলি তই মোক শেষ কৰিহে শান্তি পালি তই মোক শেষ কৰি দিলি তই শেষ কৰি দিলি তই জন্ম নোহোৱাই ভাল আছিলে তই জন্ম হোৱা দিন ধৰি মোৰ গোটেই জীৱন ধ্বংস হৈ গ'ল তোক চাওঁতে মোৰ গোটেই জীৱন গ'ল পছন্দ কৰিব তুমি মোৰ লগত এনেকুৱা কৰি কি পালা কি কৰিলো মই কি পালা তুমি মোৰ লগত এনেকুৱা কৰি মই তোমাক কি কৰিছিলো তোমাক কি কৰিছিলো ফটো কেইখন মই ভবাই নাছিলো বা লগৰকেইটা দি দিব বুলি গ্ৰুপত মই ভাইৰেল কৰিছো নেকি লগৰকেইটাই কৰিছে লগৰকেইটাই কেনেকে পালে মই দিছো চাবলে আৰে মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড হয় না একেবাৰে সিহঁতেও চাওক ন মই কেনেকুৱা ছোৱালী পতাইছো কিমান ধুনীয়া কি বে কি যে কৰি আছা নহয় তুমি কি হ'ল তাতে ডিলিট কৰি দিলেতো হ'ল ন কি ओहो तुक मैं ভাল পাও এবাৰ আইনাত মুখখন চাই ল
কলিমা এজনী মই ভাল পাওঁ কিহৰ কাৰণে কৈছিলো নাজানো মোৰ লগৰটো সিদিনাখন মোৰ লগত চেলেঞ্জ কৰিছিল বে চেলেঞ্জ এই ঋতিকে ইমান ছোৱালী পতালে চব ধুনীয়া ধুনীয়া হা সি মোক কৈছিল যে তই যে ইমান ছোৱালী লগত চেনি খাওঁ এবাৰ এই কলিমাক পতাই চাচোন আৰু মই একচেপ্ট কৰি দিলো 2000 টকাৰ কাৰণে 2000 টকা পাই গলো এতিয়া তোক কিহৰ প্ৰয়োজন মই তাকেই ভাবি আছো তোক কেনেকে মই এৰিম কেনেকে এৰিম তই চালা শান্তি দিয়া দে ফোন মাৰিয়ে থাক আবে তোক মই কিনে এৰি থৈ গুচি গ'লে তোৰ নিচিনা কলিমাই আজি মই ভাল পাম মোৰ গাৰ্লফ্ৰেণ্ড আছে আৰু মোৰ বিয়াও ঠিক হৈ আছে তোমাৰ বিয়া ঠিক হৈ আছে এতিয়া মোক কিয় ভাল পাইছিলা ইমানখিনি কৰিবলৈ যদি নিবই নোৱাৰা মোক কিয় ইমানখিনি প্ৰতিশ্ৰুতি দিছিলা হৈ আছে কি কৰিব লাগে এতিয়া মই তোৰ লগত আৰে তোৰ দুখ লাগিছে তই কান্দিছ মই কি কৰিব লাগে যা তোৰ লগত কথা পাতিব সময় নাই আৰু ইনো গম পালিয়ে যেতিয়া আজিৰ পৰা ফোন নকৰাই ভাল হ'ব নেকি এই চিমখন এনেও মোৰ ফোন নহা কৰি থৈ দিম মোৰ ঢেৰ চিম আছে অ'কে বাই ব্ৰেকআপ এতিয়া লাষ্টত কি ক'লে ব্ৰেকআপ মোক এতিয়া কোনে নিব মৰাৰ বাহিৰে অন্য একো উপায় নাই মোক বদনাম দিব আহে কি কৰিব লাগে তাই ভাইৰেল হৈ তাই নিচিনা কলিমাই ভাল পাম কান্দিছে চা সুইচ অফ কৰি থলে কিয় মোৰ লগত এনেকুৱা কৰিলা Hello? Hello, sir? কি? Hello, sir? কওক নাই ছাৰ মই দৌৰি আহিছোঁ যে সেইটো কাৰণে ভাগৰ লাগিছে ছাৰ সঁচাই কৈছেনে ছাৰ সঁচা মা 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 কি হ'ল ইমান দেৰি চিঞৰিছ মা মা কি হ'ল ইমানকে কিয় চিঞৰিছ মই এছাই হ'লো কি সঁচাই কৈছ ছাৰে ফোন কৰিছে তই এছাই হ'লি ভগৱান মোক ফোন কৰি মোক দেহা হ'ব দে বহুত ভাল লাগিছে মোৰ খবৰটো শুনি হয় দে মোৰ লখিমীজনী এইখন কি আকৌ আমি মৰিব লৈছো পাগল পাগৰি তোক এনেকে তুলি তুলি ডাঙৰ কৰিলো মই এনেকুৱা এটা বেয়া কথা কিয় ভাবিব লাগে তই বাৰু তই নহ'লে মই কেনেকে থাকিম মোৰ মৰা বাহিৰে অন্য একো উপায়ে নাছিল বাৰু যি হ'ল হ'ল মই তোক এনেহে বকি থাকো মানুহবিলাকে আমাৰ বিষয়ে ইমান বেয়া বেয়াকে কয় তই জানই আৰু তোৰ এনেকুৱা এটা ঘটনা হোৱাৰ পিছত মই কেনেকে সহ্য কৰি থাকো কচোন মইতো মৰি যোৱাম বুলি ভাবিব পাৰো তই মোৰ একমাত্ৰ ছোৱালী শুন মা এতিয়া এই কান্দি থকাৰ সময় নহয় যিমানখিনি চকু পানী টুকিব লগা আছিল তই টুকিলি শুন মা এতিয়া কান্দি থকাৰ সময় নহয় এতিয়া হৈছে অপৰাধীক উচিত শাস্তি দিয়াৰ যিহেতু তই এতিয়া পুলিচ হলি
তই হ'লে এতিয়া তই কমখিনি কৰিব লাগিব আৰু তই এনেকৈ হাৰ মানিলে নহ'ব মই তোৰ লগত আছোঁ ব'ল তাক শাস্তি দিবি তই ব'লা মা কুকুৰক আজি নেৰো কুকুৰক মই আহা মা কুকুৰ কলিমাই কি ভাল নাপাওঁ বুলি কোৱাৰ কাৰণে কি তই লাগিব আহিছ তোৰ লগত লাগিব অহা নাই মই এচাই হলো মই এচাই হলো তই আৰু এচাই কি ধেমালি কৰ বে ঐ কুকুৰ মই ধেমালি কৰা ন চাৰ্টৰ কলাৰৰ পৰা হাত এৰ নেৰো হাত এৰ বুলি কৈছো তোক মই নেৰো আৰে এৰ না বে ছোৱালী বুলি কিন্তু হাত উঠোৱা নাই মই কিন্তু তোক ছোৱালী বুলি তোক মই হাত উঠোৱা নাই তোক মই ভাবিবি বে ছোৱালী বুলি তোক মই হাত উঠোৱা নাই তেতিয়াৰ পৰা কি বুলি ভাবিছিলি তই এই যে মোৰ ছোৱালী কিয় এৰিম মাজনী অপৰাধী তই অপৰাধ নকৰিবি অপৰাধীক তই শাস্তি দিয়াৰ উচিত ব্যৱস্থা তই ইয়াত নহয় তই ইয়াত কাৰাগাৰত লৈ যাব লাগিব মোৰ ছোৱালীৰ লগত তই বেয়া হেৰি কৰ তোৰ নিচিনা 10টাক তাই এতিয়া কুলৰ কাপত ভৰাব তই চাই ল মানে কি সঁচাকে কোৱাটো সঁচা মানে তই কলিমাই কলিমাই ক মোৰ ছোৱালী ক'লে কলিমাই কোৱাৰ আগত নিজৰ মুখখন আন্দৰ নৰপিশাচ যা মা যা অৱশেষত ৰূপাৰ দোষীয়ে উচিত শাস্তি পালে আৰু সেই শাস্তি বিহা মানুহজনী আন কোনো নহয় তেওঁ নিজেই ৰূপাই দেহৰ ৰঙে মানুহৰ পৰিচয় নহয় কৰ্মহে পৰিচয়